মিত্ৰসকল, মই আজি সপৰিয়ালে আহিছোঁ গুৱাহাটী কামৰূপ জিলাৰ বকৰ পাৰ্বতী পাহাৰ বুলি কয়। ইয়াতে শক্তিপীঠ আছে। ইয়াতে মোৰ লগত কেমেৰামেন হৈ আছে মোৰ পুত্ৰ কৌস্তভ মহন্ত। পিছফালে মোৰ পৰিবাৰ আহি আছে আৰু গাড়ী চলাইছে আমাৰ ইস্কনৰ পৰম ভক্ত গণেশ। গতিকে মোৰ পৰিবাৰৰ পিছফালে আহি আছে, আপোনালোকে পিছত দেখা পাব। গতিকে এই অনুপম প্ৰাকৃতিক সৌন্দৰ্যপূৰ্ণ যি স্থান আমি বহু বছৰৰ পৰা শুনি আহি আছিলোঁ, ইয়াতে লক্ষ কোটি বৃক্ষ, ইয়াৰ জলবায়ু কেনেকুৱা উত্তম প্ৰাণ স্পট জলবায়ু, চিন্তা কৰিলে আচৰিত খাব লাগিব। এনেকুৱা এখন স্বাস্থ্যপ্ৰদ স্থান, এনেকুৱা এখন প্ৰেৰণাস্পদ তীৰ্থস্থান যে কামৰূপ জিলাৰ ভিতৰত আছে, আমি আচলতে শুনা নাছিলোঁ। প্ৰথম মই গণেশৰ মুখত শুনিলোঁ, তাৰপিছত মই গুগল মাৰি চালোঁ, চাই ভাবিলোঁ যে মাৰ যদি কৃপা হয় তেনেহ'লে আজি আহিব পাৰিম। তো আজি বহুদিনৰ পৰা ভাবি থকা ইচ্ছা পূৰণ হ'ল। অতি সুন্দৰ পৰিৱেশ। ইয়াতে কিন্তু অলপমান আপ উঠিব লাগে। গতিকে 1500 ফুট ওপৰত স্বয়ং জগতজননী জগতমাতা জগদম্বা ইয়াতে বিৰাজমান হৈ আছে। মন্দিৰৰ ইতিহাসৰ বিষয়ে আমি একো নাজানো, কাৰণ আমি তাতে গ'লেহে গম পাম মন্দিৰৰ ইতিহাসৰ বিষয়ে। গতিকে মন্দিৰৰ পৰিৱেশটো আমি পিছত আপোনালোকে চাওক, চাৰিওফালে পৰিৱেশবিলাক চাওক, আকাশ চাওক, বৃক্ষ চাওক, খটখটিবিলাক কেনেকুৱা খটখটিৰে আহি আছোঁ সেইটো চাওক। ইয়াতে এইটো পাথৰ আছে, বাবা ভোলানাথ বিৰাজমান পাথৰ এটা আছে, এইটো পাথৰ চাওক। বাবা এই পাথৰটো দেখাই দিয়া। ইয়াতে মা পাৰ্বতী বাবা ভোলানাথৰ সুন্দৰ দৃশ্যপট আছে। পাথৰটো চাওক, ইয়াতে চাওক কেনেকুৱা সুন্দৰ পৰিৱেশ চাওক। পিছফালে মাক দেখাই দিয়া। আমাৰ শ্ৰীমতীও পিছফালে আহি আছে ক'লা কাগজ পিন্ধি। গতিকে এবাৰ চাই লওক, আহক আমি আগবাঢ়ি গৈ থাকোঁ। চাৰিওফালৰ পৰিৱেশবিলাক আমি চাই থাকোঁ, কাৰণ আজিকালি কংক্ৰিটৰ মহা অৰণ্যত এনেকুৱা পৰিৱেশ নাপায়, এনেকুৱা বতাহ নাপায়, এনেকুৱা পানী নাপায়, এনেকুৱা পৰিৱেশ, এনেকুৱা অক্সিজেন সমৃদ্ধ পৰিৱেশ নাপায়। আৰু মুকলি আকাশ, উন্মুক্ত নীলিমা, উন্মুক্ত বায়ু, উন্মুক্ত পৰিৱেশ, আৰু আমাৰ মূৰৰ ওপৰত স্বয়ং জগতজননী জগতমাতা পাৰ্বতীৰ আশীৰ্বাদ আছে কাৰণে আজি আমি আহিব পাৰিছোঁ। আজি এটা ভয়ানক দুৰ্ঘটনা হ'ব লগা আছিল, এইটো লেখা আছিল আমাৰ, কিন্তু স্বয়ং মাৰ আশীৰ্বাদ থকাৰ কাৰণে আৰু মাৰ নিমন্ত্ৰণ থকাৰ কাৰণে এই ভয়ানক দুৰ্ঘটনাটোৰ পৰা কাণে কাণ মাৰি আমি আচলতে বাচি আহিছোঁ গোটেইকেইজনে। অত্যন্ত মানে আশ্চৰ্য কথা যে তেওঁ যে আমাৰ লগত আছে এইটো প্ৰমাণ, কাৰণ তেওঁ আমাৰ লগত নাথাকিলে আমি বাচিব নোৱাৰিলোঁ। গতিকে পৰম আনন্দত আমাৰ হৃদয় ঘূৰি আছে। আমি গোটেই সপৰিয়ালে যাত্ৰা কৰিছোঁ। ইয়াতে আমাৰ পৰিৱেশবিলাক আপোনালোকে দেখি আছে নিশ্চয়, চাই থাকক। এইটো বন্ধ কৰা। আমি ক্ৰমাগতভাৱে উঠি আহিছোঁ। ইয়াৰ খটখটিবিলাক সেনেকুৱা খাৰা খটখটি নহয়, সেইকাৰণে সিমান কষ্ট নাপায়। যিমান ভাবি আহিছিলোঁ সিমান অসহনীয় কষ্ট নাপায়। খাৰা খটখটি নহয় কাৰণে উঠি আহিব পাৰি। চাওক এনেকুৱা খটখটিবিলাক চাওক, তেনেকুৱা কৰি আগবাঢ়ি আহি আছে। প্ৰায় 15,000 ফুট যাব লাগিব। আৰু অমূল্য বৃক্ষবিলাক বনাঞ্চলৰ সংৰক্ষিত এলেকাত আছে, গতিকে ইয়াতে কোনো কাটিব নোৱাৰে। পাথৰবিলাক চাওক কেনেকুৱা ডাঙৰ ডাঙৰ পাথৰবিলাক, কিমান ভয়ানক পাথৰ, আৰু অটব্য জংঘল ইফালে। আৰু ইফালে আমি খাৰা পাহাৰ অলপমান উঠিম এতিয়া, অলপ খাৰা খটখটি আমি এতিয়া উঠিম। এইডাল গছডাল বোধ হয় হেৰি গছ হ'ব লাগে, এইডাল বাবা কি হ'ব বাবা, এইডাল গছডাল কদম নেকি বোধ হয়, কদম বৃক্ষ যেন লাগিল মোৰ গছডাল। চাওকচোন কেনেকুৱা সুন্দৰ পৰিৱেশ। আৰু যিবিলাক গছ আমি দেখিছোঁ এইবিলাক আমি চিনিয়ে নাপাওঁ। জীৱনৰ পৰম দুৰ্ভাগ্য যে আজি আমি থলুৱা গছ, থলুৱা চৰাই চিৰিকটিকো আমি আজি নতুন চামটোৱে একো চিনি নাপায়। কাৰণ যিটো শিক্ষা ব্যৱস্থাৰ মাজত আমি আহিলোঁ, তাতে থলুৱা বৃক্ষ আৰু থলুৱা চৰাই চিৰিকটি, থলুৱা শাক পাচলি
চিনি পোৱাৰ কোনো ব্যৱস্থাই নাই কোনো তাত। সেইফালে চাওকচোন হেৰিসকল মিত্ৰসকল, আকাশ আৰু পাহাৰ একাকাৰ কৰা যি দৃশ্য, কেনেকুৱা সুন্দৰ দৃশ্য ৰাতিপুৱা 11টা বজাৰ। চাওকচোন চাওক, এবাৰ আহি থাকক আমাৰ লগত আহি থাকক। ক্ৰমাগতভাৱে আমি ওপৰলৈ গৈ আহিছোঁ। বোধহয় প্ৰায় আধামান আমি অতিক্ৰম কৰিলোঁ। তো মিত্ৰসকল, আমি ভগৱত কৃপা, বাবা ভোলানাথ, মা পাৰ্বতীৰ আশীৰ্বাদ আহি পাইছোঁ মন্দিৰৰ চূড়ালৈকে। আপোনালোকে চাওক, চূড়ালৈকে চাওক, চূড়া আমি আহি পাইছোঁ। আপোনালোকৰ সকলোৰে শুভেচ্ছা আছে আমাৰ ওপৰত। জগত জননী জগত মাতা মা পাৰ্বতী, বাবা ভোলানাথ কি জয়, জয় মা পাৰ্বতী কি জয়, বৰ গৌৰী কি বৰ গৌৰী, মা পাৰ্বতী বাবা ভোলানাথ সকলোৰে বিজয় ঘোষণা কৰি মন্দিৰৰ চূড়া পৰ্যন্ত আহি পালোঁ। আহি পাইছে আমাৰ বাকী মিত্ৰসকল। পিছফালে দেখুওৱা শ্ৰীমতী পিছফালে আহি পাইছে সকলো। ইয়াতে প্ৰথমতে আমি কাৰ্তিক মন্দিৰ পালোঁ। বাবা কাৰ্তিক মন্দিৰটো দেখাই দিয়া আছে। প্ৰথমতে আমি কাৰ্তিক মন্দিৰ পালোঁ। কাৰ্তিক মন্দিৰত আমি প্ৰথমতে প্ৰণাম নিবেদন কৰিলোঁ। জয় কাৰ্তিকেয়, জয় কাৰ্তিকেয় মহাৰাজ। ইয়াতে মানুহে ৰেষ্ট লৈ আছে আৰু মন্দিৰটো বেছি ডাঙৰ নহয়। তাতে আৰু ওপৰত যাব আছে। মূল মন্দিৰৰ অভিমুখে আহি আছোঁ। সুন্দৰ পৰিৱেশ। আহক মিত্ৰসকল, আমি মূল মন্দিৰৰ অভিমুখে আহোঁ। ইয়াতে ভক্তবৃন্দই চাৰিওফালৰ পৰা আহি ভিৰ কৰিছে। আহক আমি মূল মন্দিৰলৈকে আহোঁ। আছে ধীৰে ধীৰে এই মূল মন্দিৰৰ খুঁটখুটি আপোনালোকে দেখিছে নিশ্চয়, ৰং বিৰঙৰ খুঁটখুটি। পিছফালে ল'ৰাই কেমেৰা ধৰি আছে। আমি ক্ৰমাগতভাৱে মূল মন্দিৰলৈ আহিছোঁ। মিত্ৰসকল, আমি আহি পালোঁ। চাৰিওফালৰ পৰা এইবাৰ মন্দিৰটো চাওক। বহুত পৰিশ্ৰমৰ বলত, বহুত সহিষ্ণুতাৰ ফলত মা আদিশক্তিৰ আশীৰ্বাদত আমি আহি পাইছোঁ। তলত দৃশ্যপটবিলাক এবাৰ চাওক। আৰু লগতে এই খুঁটখুটি পাৰ হৈ এতিয়া আমি একদম সৰ্বোচ্চ মূল মন্দিৰলৈকে আহি পাইছোঁ। এইটো হৈছে মূল পাৰ্বতী মন্দিৰ। ইয়াতে আমি এতিয়া মা পাৰ্বতীৰ চৰণত আমি আশীৰ্বাদ গ্ৰহণ কৰিম। পূজাৰী আছে, আমি দেউৰ ওচৰত আমি এতিয়া আশীৰ্বাদ, মা পাৰ্বতীৰ চৰণত আমি আশীৰ্বাদ ভিক্ষা কৰিম। জয় শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীক স্মৰণ কৰি হৰি বল হৰি বল। আৰু এবাৰ তেওঁকে স্মৰণ কৰি হৰি বল হৰি বল। দেৱ মা পাৰ্বতীয়ে আজি 4জন ভক্ত একেলগে প্ৰত্যেকে নিজৰ নিজৰ বহুতো মনত আশা লৈ আহিছে আৰু লগতে আপোনাৰ চৰণত এটা সেৱা লৈছে। সেৱাটো লোৱাতে থোৱাতে বহুতো ভুল অপৰাধ হ'ব পাৰে। সকলো ভুল ক্ষমা কৰি অমংগল দূৰ কৰি সুমংগল কামনা কৰি এওঁলোক 4জনৰ লগতে এওঁলোকৰ ঘৰ পৰিয়াল সকলোকে যাতে ভালে কুশলে ৰাখে, আমাৰ মাৰ ওচৰত প্ৰাৰ্থনা। জয় ৰাম বোলা, জয় হৰি বোলা। প্ৰাৰ্থীসকলৰ মনোবাঞ্ছা পূৰণ কৰি কেতিয়াৰ পৰা আছে, কি হবে মন্দিৰটো বিশেষকৈ আমিও মানে ক'ব নোৱাৰোঁ আপোনাৰ। মানে যিটো নেকি আমি শুনিব পাৰিছোঁ, মানে আগতে আমাৰ ককাহঁতে মানে পূজা কৰি গ'ল। মানে এইটো আহোমৰ দিনৰ পৰাই মানে পূজা কৰি আছিলে। তো এতিয়া মানে 300-350 বছৰৰ কম হোৱা নাই। ইতিমধ্যে মানে আগতে মানে আগৰ মানুহবিলাক এনেকুৱা নিচিনা মানে হেৰি বনোৱা নাছিল, জংঘলত আছিলে। মানে সাধাৰণ এখন মানে
খেৰৰে মানে চালি এখন বনাই পেলাই মানে পূজা কৰি গৈছিল আৰু মানে এতিয়া মানে এতিয়া আপোনালোকেতো আৰু জানে মানে যেনেকৈ দিনে মানে অলপ মানে মানুহৰ অলপ সেইবিলাক বেলেগ ধৰণৰ এটা হেৰি আহি যায় দৰ্শনাৰ্থী আহিলে তেনেকুৱা ধৰণৰ এটা পপুলাৰ হৈ বনা তেনেকুৱা নিচিনা আপোনাৰ এনেকুৱা মানে আমি লাষ্টত এটা মন্দিৰ বনাইছিলোঁ আৰম্ভণিতে কিবা পাথৰ চাথৰ কিবা আছিল নেকি সেই মাই পৰা আপোনাৰ তেখেতৰ তাৰ মানে চাইডত আৰু পিঠিত এটা মানে বাচ্চা বকা লোৱা আৰু এনেকে চাইডত বাচ্চা দুটা মানে মানে কলাত লোৱা আগৰ পৰা তেনেকুৱাই কিন্তু আগতে আপোনাৰ এনেকুৱা মানে কাপোৰ কানি দি পেলাই পূজা কৰা নাছিল মানে উলংগ আৰু মানে এতিয়াৰ মানুহখিনি অলপ মানে হৈফৰ এটা হেৰি সেইকাৰণে আৰু মানে দেৱতা হ'লেও মানে আৰু তাইৰ কাৰণে আৰু আমি দেখাত আপোনাৰ সৰুৰ পৰা দেখাতে মানে ইয়াতে বহুতে তেনেকুৱা মানে বৰবাঞ্চনা ল'ব আহে কিছুমানে মানে বিয়া বাৰু হৈ পেলাই 7 বছৰ 8 বছৰ হয় সেইবিলাকৰ তাৰমানে বৰবাঞ্চনা লয় আৰু বহুতে পঢ়া শুনা চাকৰিৰ কাৰণে মনোবাঞ্ছা তেনেকুৱা নিচিনা আপোনাৰ এতিয়া গতিকে আমি মানে মাজতে আমি মানে যেতিয়া মানে এনে সাধাৰণ খেৰৰে মানে চালি বনাই পূজা কৰিছিল পিছত আমি এটা মন্দিৰ বনাইছিলোঁ সেইটো মন্দিৰ বনোৱাৰ পিছত মানে আমাৰ এটা মানে হেৰি হ'লে আপোনাৰ মানে যিটো নেকি আমাৰ এই আগত এইটো এই হেৰি কি বুলি কৈছিল আপোনাৰ এজিপিৰ দিনত মানে আমাৰ যিটো নেকি বকো সমষ্টিৰ মানে হেৰি আপোনাৰ এই বিধায়ক এই জ্যোতি দাস এমএলএ তেখেতে তাৰমানে এই মন্দিৰত দৰ্শন হ'ব আহিছিলে তেখেতে কিবা এটা ফলশ্ৰুতি কিবা পাইছে নেকি তাৰ পৰাই আপোনাৰ এইটো তেখেতে বনাই পাইছে